আল্ট্ৰা T7 এখন লৈ আনিছোঁ আপোনাৰ কাৰণে। এইখন গাড়ী চাব পাৰে আল্ট্ৰা T7 আৰু ইয়াত চাব পাৰে আপোনালোকে ML নম্বৰ আছে ML05 তো মেঘালয় নম্বৰ। আৰু ইয়াত যদি অসম এণ্ট্ৰি কৰাই দিব লাগে তেতিয়া অসম এণ্ট্ৰি কৰাই দিয়া যাব, খৰচাটো বেলেগ হ'ব। আৰু ML নম্বৰ যদি কাৰোবাক NOC লাগে আপোনালোকে NOC পাই যাব। তো এইখন হৈছে সম্পূৰ্ণ গাড়ী 2022ৰ গাড়ী। এইখন দাম ৰখা হৈছে মাত্ৰ 6,50,000 টকা। তো আল্ট্ৰা T7 আপোনালোকে ক'তো বিচাৰি নাপাব। 6,50,000 টকাত এইখন গাড়ী পাব আপোনালোকে। 2022ৰ গাড়ী, সুন্দৰ গাড়ী। গাড়ীখন এবাৰ দেখুৱাই দিওঁ সম্পূৰ্ণ, বেছি একো নকওঁ মই। এবাৰ চাই লওক আপোনালোকে, যি আছে আপোনালোকৰ সন্মুখতে আছে। আমি এখন গাড়ী অকশ্যনৰ পৰা আনিছোঁ, চাওক এইখন গাড়ী আপোনালোকে চাব পাৰে। সম্পূৰ্ণ গাড়ী, সুন্দৰ গাড়ী। 12 ফুট লম্বা, আকৌ এবাৰ কৈ দিছোঁ 12 ফুট লম্বা। 4টা টায়াৰ আছে, টায়াৰ যি আছে আপোনালোকৰ সন্মুখতে আছে। 12 ফিট লম্বা এইখন গাড়ী। আৰু বহলটো আপুনি মোটামুটি 6 ফুটমান ধৰি ৰাখক, 6 ফুটৰ ওপৰতে হ'ব অলপমান। আৰু ফ্ল'ৰটো আপোনাৰ পেলোড হৈছে 3,695, 3,695 পেলোড ক্ষমতা এইখন গাড়ী 12 ফুটৰ। তো এইখন গাড়ী ঠিকে আছে। বাকী এইপিনৰ পৰা দেখুৱাই দিওঁ এবাৰ। এইপিনেও ঠিকে আছে আপোনাৰ, মোটামুটি 12 ফিট আছে। 90 লিটাৰ ফিউল টেংক আৰু GBW 7,500 মান হ'ব, 7,500 মান হ'ব। আৰু যি আছে আপোনালোকৰ সন্মুখতে আছে, এবাৰ চাই ল'ব পাৰে। আৰু ভিতৰৰ পিনে দেখাই দিওঁ, চাওক আপোনাৰ এই ড্ৰাইভাৰ কেবিনটো এবাৰ চাই ল'ব পাৰে। বাকী যি আছে আমি এতিয়া সম্পূৰ্ণ কৰা নাই, আৰু যদি কিবা লাগে আমি ইয়াত কৰাই, টেনশ্যন ল'ব নালাগে। 6.5 লাখ টকাত এইখন গাড়ী আপোনালোকে পাব, সুন্দৰ গাড়ী। তো এতিয়া মোটামুটি আপোনালোকক গাড়ীখন দেখাই দিলোঁ। 6.5 লাখ টকাত এইখন গাড়ী আপোনালোকে পাই আছে, 2022ৰ গাড়ী টাটা আল্ট্ৰা T7। এতিয়া আপুনি গাড়ীখন কেনেকৈ পাব? ফাইনেন্স যদি বিচাৰে তেতিয়াহ'লে আপুনি 30% ডাউন পে'মেণ্ট দিব লাগিব। মানে 6.5 লাখ হ'লে মোটামুটি 1.5 পৰা 2 লাখ টকা ডাউন পে'মেণ্ট দিব। আৰু কি কি কাগজ লাগিব আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান হয় সেইখিনি এবাৰ কৈ দিওঁ। 8 পৰা 9%। আৰু এই ৰেট অফ ইণ্টাৰেষ্টটো টোটেলি ডিপেণ্ড কৰিব আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত। চিভিল স্ক'ৰ যদি তলত মানে 650 হৈ গ'ল, 680 এনেকুৱা হয়, তেতিয়াহ'লে আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়ি যাব। আৰু চিভিল স্ক'ৰটো যদি খুবেই ভাল 7.5 মানে 750 বা 800 হয়, তেতিয়াহ'লে আপোনাৰ সেইটো কমি যাব, আপোনাৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট কমি যাব। তো আগতীয়াকৈ আমি ক'ব নোৱাৰোঁ। ID প্ৰুফ, এড্ৰেছ বুক, বেংক একাউণ্ট আৰু চেকবুক, বহুতে চেকবুক নাথাকে, এইকেইটা বস্তু লাগিব। আৰু বয়স মিনিমাম 22 আৰু মেক্সিমাম 58, এইখিনিয়ে মেইন কথা। বাকী কি কি আছে সেইখিনি আপোনালোকৰ ফাইনেন্স কোম্পানী আপোনালোকৰ ঘৰত গৈ পিনে চাব। বেলেগ কথা মই একো নকওঁ, দামটো আৰু এবাৰ কৈ দিওঁ। 6.5 লাখ টকাত এইখন গাড়ী পাব। গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰ তলত আছে। আৰু ইয়ালৈ আহক, বাৰ্গেনিং কৰক আৰু গাড়ীখন লৈ যাওক। आ जाओ, आ जाओ, आगे आ जाओ।